এদিকে গোয়ালপাড়ার পাইকানে উচ্ছেদ এলাকা পরিদর্শন কংগ্রেস সাংসদ রকিবুল হোসেনের। অসমে দানবের রাজত্ব চলছে। উচ্ছেদ এলাকা পরিদর্শন করে সংবাদ মাধ্যমকে বললেন সাংসদ রকিবুল হোসেন, সংরক্ষিত বনাঞ্চলে কিভাবে সরকারি প্রকল্প থাকে প্রশ্ন তোলেন তিনি। গুড়িয়ায় ঘৰ ভাঙি যদি ৰাজত্ব কৰে তেতিয়া তাৰ যে সময় ছুটি হৈ আহিছে সেই কথাবিলাকে বুজাইছে। আজি যিজন ল'ৰাক হত্যা কৰিলে সেই ল'ৰাজন একেবাৰে ফুলকমলীয়া ল'ৰা, সেই ল'ৰাজনক গুলিয়াই আজি হত্যা কৰা হৈছে। এই লোকসকলক সৰু সৰু ল'ৰা ছোৱালী পানী এটুপিৰ কাৰণে, অলপ ভোকত থকা খাদ্যৰ কাৰণে তেওঁলোকে আজি কলমলাই থাকিবলগীয়া হৈছে। এই কথা বতৰাবিলাক আজি অসমৰ ৰাইজে দেখিছে, অসমৰ ৰাইজে এই কথাবিলাক বুজি উঠিছে। আৰু সেইকাৰণে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াই কৈছে যে যিবিলাক ভূমিহীন লোকৰ ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, সেই লোকসকলক আমি সকলোলৈকে আমি মাটি দিম, ঘৰ দিম। এইটো যে অকল ধুবুৰী, এই অকল গোৱালপাৰা সেইখিনিকে কোৱা নাই। তেওঁ ডিমা হাছাওত যিসকল ট্ৰাইবেল লোকৰ ঘৰ ভাঙিছে, মাটি উচ্ছেদ কৰিব কৈছে, যিসকল আপোনাৰ কাৰ্বি আংলঙৰ মানুহক মাটি দখল কৰি আদানীক দিবলৈ ওলাইছে, যিসকলে আপোনাৰ লখিমপুৰত কঠীয়াৰ ওপৰত আপোনাৰ বুলডেজাৰ চলাইছে, য'ত আপোনাৰ পলাশবাৰীত আপোনাৰ ৰাভা মানুহসকলৰ মাটি দখল কৰিবলৈ গৈছে, এই সকলোলৈকে নিজৰ নিজৰ মাটিটো ঘূৰাই দিব আৰু তেওঁলোকক ঘৰ দিব কংগ্ৰেছ আহিলে, সেই কথাটো সূচাইছে।